Hello everyone, আজি একদম সৰু ভিডিও এটা লৈ আহিছো দি আপোনালোকৰ মাজলৈ আৰু শেষৰলৈকে ভিডিওটো চাব আৰু চাই পেলাই কেনেকুৱা পাই জনাবলৈ নাপাহৰিব আৰু আজি আহিছিলো মানে অৰুণাচল প্ৰদেশত থকা এখন ৰিজৰ্টলৈ আহিছিলো আৰু তাতে অকনমান ভিডিও কৰি থৈছিলো মই ভাবিছিলো ভিডিওটো আপোনালোকৰ লগতো শেয়াৰ কৰি দিও কাৰণ আপোনালোকেও যদি বিচাৰে কেতিয়াবা এনেকুৱা ধুনীয়া এখন ঠাইলৈ আহিবলৈ তেতিয়াহলে নিশ্চয় আহিব পাৰিব আৰু এইখন আছে অৰুণাচল প্ৰদেশৰ নিউজুলিত আছে আপোনালোকে নিশ্চয় আহিব পাৰিব একদম মালদ্বীপলৈ নগলেই হ'ব মালদ্বীপৰ ফ্ৰীডম ফিল ইয়াতে একদম ল'ব পাৰিব ইয়াতে ধুনীয়াকৈ এনজয় কৰিব পাৰিব আৰু বহুত বেছি ভাল লাগিলে ময়ো আহিছিলো আৰু চাৰিওফালে দেখিছেনে ইমান ধুনীয়া সেউজীয়া ভাল লাগিলে পৰিবেশটো চাই আৰু গোটেই দিনটো এনজয় কৰিও ভাল লাগিলে আপোনালোকেও আহিব নিজৰ ভাল লগা মানুহবিলাকৰ লগত ধুনীয়াকৈ আহিব পাৰিব ধুনীয়াকৈ সময় অকনমান ইয়াতে ধুনীয়াকৈ এনজয় কৰি যাব পাৰিব আৰু এইয়া দেখিছেনে চাৰিওফালে সেউজীয়া আৰু এইফালে দেখিছে একদম চিপচিপিয়াকৈ বৰষুণ পৰি আছে আসলে বৰষুণ নহয় বাৰু এইখিনি এটা জেগাত মানে এনেকৈ বৰষুণ পৰা নিচিনাকৈ দি থৈছে আৰু তাতে ধুনীয়াকৈ মিউজিক লগাই থৈছে আপোনালোকে ধুনীয়াকৈ ডান্স কৰিব পাৰিব মই ডান্স কৰিব নাজানো কাৰণে মই হেবিলাক নকৰিলো বাকি মই খুব বেছি এনজয় কৰিলো মানে খাতুৰিলো বহুত বেছি খাতুৰিলো আৰু বহুত বেছি পানী খেলিলো বহুত দিনৰ মূৰত একদম ধুনীয়াকৈ আজি খাতুৰিলো ভাল লাগিলে আৰু ইয়াতে খোৱাৰ ব্যৱস্থাও আছে আপোনালোকে যি খাব বিচাৰে খাব পাৰিব আৰু আপোনালোকে যদি আহিব বিচাৰে নিজৰ ভাল লগা মানুহবিলাকৰ লগত নিজৰ ফ্যামিলিৰ লগত তেতিয়া নিশ্চয় আহিব পাৰিব আহি পেলাই ধুনীয়াকৈ আপোনালোকে ইয়াত এনজয় কৰি খাই বৈ ধুনীয়াকৈ যাব পাৰিব আৰু এইখন আছে বান্দৰদিয়াত আপোনালোকে যদি আহিব বিচাৰে মানে বান্দৰদিয়াত আপোনালোকে টেম্পৰি পাস বনাব পাৰিব গেটৰ মুখতে পাস বনাই দিয়ে আপোনালোকে তাতে টেম্পৰি পাস বনাই ল'ব আধাৰ কাৰ্ড আৰু পাসপোৰ্ট ফটো লৈ আহিব আৰু তাৰপিছতে তাতে পাস বনাই আপোনালোকে নিউজুলি যাব লাগিব বহুত বেছি দূৰ নহয় বান্দৰদিয়া দি গলে 20-25 মিনিট লাগে আসলতে আৰু আমি যিদিনা গৈছিলো মানে সেইদিনা বান্দৰদিয়া দি যোৱা ৰাস্তাটো ব্লক কৰি থৈছিলে কাৰণ নতুন এখন ব্ৰিজ বনাই আছে বুলি ব্ৰিজখন বনালে আৰু বেছি ওচৰ হ'ব বুলি কৈছে আৰু ব্ৰিজখন যেহেতুকে উদ্বোধন কৰা নাই আৰু ৰাস্তাটো অকমান বেয়া হোৱাৰ কাৰণে সেইফালে ব্লক কৰি থৈছিলে আমি হাৰমতি দি ঘূৰি গৈছিলো আৰু হাৰমতি দি গলেও বহুত বেছি দূৰ নহয় আপোনালোকে আহিব বহুত বেছি ভাল লাগিব মোৰ কিন্তু বহুত বেছি ভাল লাগিলে আৰু হেকানে ভাবিলো আপোনালোককো ভিডিওটো শেয়াৰ কৰি দিও আপোনালোকে যদি ভাবে মানে এনেকুৱা এখন ধুনীয়া জেগালৈ যাও অকনমান সময় মানে পাৰ কৰি আহোগে তেতিয়া নিশ্চয় আহিব পাৰিব আৰু ইমানেই